অধ্যক্ষ মহোদয় আৰু আজিৰ সন্মানীয় সদন। অধ্যক্ষ মহোদয়, আজি সদনৰ মধ্যে দুগৰাকী চৰকাৰী পক্ষৰ সদস্যই কৈ থৈ গ'ল যে কেৱল সাংবিধানিক ব্যৱস্থাইহে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষা সুৰক্ষিত কৰিব। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত আমি দেখিছোঁ যে আমাৰ অসমত যি ধৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয় দিনক দিনে বৃদ্ধি পাব ধৰিছে, যাৰ বাবে আমাৰ অসমীয়া ভাষাটোৰ লগতে বড়ো আৰু কাৰ্বি ভাষাসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। অধ্যক্ষ মহোদয়, যদি অসমীয়া ভাষাটো পুনৰ উদ্ধাৰ কৰাৰ স্বাৰ্থত অনাগত দিনত চৰকাৰী পৃষ্ঠপোষকতাত অসমত অসমীয়া মাধ্যম বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ এক আন্দোলন গঢ়ি তোলা হয়, তেতিয়াহে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত হ'ব, কেৱল সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে নহয়। সেইবাবে আজিৰ সদনৰ মধ্যে চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে যিখন বিধেয়কৰ অৱতাৰণা কৰিলে তাক তীব্ৰ ভাষাৰে বিৰোধিতা জনাইছোঁ আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনৰ মধ্যে আন এগৰাকী চৰকাৰী পক্ষৰ সদস্যই কৈ থৈ গ'ল যে কেৱল সাংবিধানিক ব্যৱস্থাইহে অসমৰ গুৰুত্বপূৰ্ণ জনগোষ্ঠী সেই মতকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত আমি দেখিছোঁ যে আমাৰ পাঠ্যপুথিসমূহত কিছু সংখ্যক লোকক মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত আমি দেখিছোঁ যে কিছু সংখ্যক লোকক সন্তুষ্ট কৰাৰ স্বাৰ্থতে অসমৰ কিছুমান বীৰ গাথা আমাৰ পাঠ্যপুথিসমূহত অন্তৰ্ভুক্ত কৰা হৈছে। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে সুখৰ কথা, ভালৰ কথা, কিন্তু অধ্যক্ষ মহোদয়, অসমৰ সেই গুৰুত্বপূৰ্ণ জনগোষ্ঠী সেই মতকসকলৰ অন্যতম বীৰ আৰু শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বীৰ গাথা কিন্তু অসমৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হোৱা নাই। যদিহে অধ্যক্ষ মহোদয় আন বীৰসকলৰ লগতে সেই মতক বীৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বীৰ গাথা যদি অসমৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হয়, তেতিয়াহে অধ্যক্ষ মহোদয় প্ৰকৃতাৰ্থত অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত হ'ব, কেৱল সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে নহয়। সেইবাবে উত্থাপন হোৱা বিধেয়কখনৰ আজি বিৰোধিতা জনাবলৈ বাধ্য হৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্যত কেৱল সাংবিধানিক ব্যৱস্থাই সেই খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি আলোচনা কৰিছোঁ, যিখন অসম ৰাজ্যত আইনৰ কোনো সন্মানেই নাই। মাননীয় অধ্যক্ষ মহোদয়, যদি অসমত কোনোবা এগৰাকী নাগৰিকক সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰা হয়, তেনেহ'লে তেখেতক প্ৰথমতে অসম আৰক্ষীৰ সীমান্ত শাখা বা নিৰ্বাচন আয়োগে সন্দেহযুক্ত বিদেশী বা দ্বীপ ভোটাৰ হিচাপে চিহ্নিত কৰে আৰু তাৰ পৰৱৰ্তী সময়ত এই গোচৰটো বিদেশী ন্যায়াধিকৰণৰ আদালতলৈ যায়। আৰু যেতিয়া বিদেশী ন্যায়াধিকৰণে সেই ব্যক্তিগৰাকীলৈ এখন জাননী প্ৰেৰণ কৰে, তেতিয়া সেই ব্যক্তিগৰাকীয়ে বিদেশী আইন 1946 ধাৰা 9ৰ জৰিয়তে নিজকে বিদেশী হয় নে নহয় সেই কথা প্ৰমাণ কৰিব পাৰে। আৰু যদি ব্যক্তিগৰাকীয়ে সেই বিদেশী ন্যায়াধিকৰণৰ ন্যায়ত সন্তুষ্ট নহয়, তেনেহ'লে তেখেতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন ৰিট পিটিশ্যন দাখিল কৰিব পাৰে। অধ্যক্ষ মহোদয়ে সাংবিধানিক ব্যৱস্থা বিদেশী বুলি চিনাক্ত হোৱা এগৰাকী নাগৰিকক আমাৰ ভাৰতবৰ্ষৰ সংবিধানে প্ৰদান কৰিছে, কিন্তু এগৰাকী নাগৰিক বিদেশী হয় নে নহয় সেই কথা প্ৰমাণ কৰিবলৈ ভাৰতবৰ্ষৰ সংবিধানে ইমানখিনি সাংবিধানিক ব্যৱস্থাৰ সুবিধা কৰি দিয়াৰ পাছতো যেতিয়া উজনি অসমৰ এটা জাতীয় সংগঠনে ঘৰে ঘৰে লাঠি লৈ বাংলাদেশী বিচাৰি আইন হাতত তুলি সাংবিধানিক ব্যৱস্থাটোকে নৎসাত কৰিবলৈ বৰ্তমান সময়ত উঠি পৰি লাগিছে, তেতিয়া অধ্যক্ষ মহোদয় আজিৰ সদনৰ মধ্যে উপলব্ধি কৰিছোঁ যে কেৱল সাংবিধানিক ব্যৱস্থাই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে। সেইবাবে উত্থাপন হোৱা বিধেয়কখনক আজি সমৰ্থন জনাব নোৱাৰিও আৰু অধ্যক্ষ মহোদয় বিৰোধিতা কৰি বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মনত আছে যেতিয়া উজনি অসমৰ শিৱসাগৰ জিলাত এজন অসমীয়া ব্যৱসায়ীক এজন অনা অসমীয়া ব্যৱসায়ী অপদস্থ কৰিছিল, তেতিয়া সেই অনা অসমীয়া ব্যৱসায়ীগৰাকীক ৰাস্তাত আঁঠুকঢ়াই মাৰধৰ কৰা হৈছিল। অধ্যক্ষ মহোদয়, সেই সময়ত আমাৰ অসমীয়া মানুহখিনিয়ে ভাবিবলৈ আৰম্ভ কৰিছিল যে অসমীয়া মানুহৰ পৰা সম্পদ অনা অসমীয়াৰ হাতত পৰাৰ এনেকুৱা এটা সময়ত সেই অনা অসমীয়া মানুহখিনিক যদি মাৰপিট কৰা হয়, তেতিয়াহ'লে অনা অসমীয়া শক্তিটো দুৰ্বল হ'ব। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, সেই অনা অসমীয়া ব্যক্তিগৰাকীয়ে দিয়া সেই গেলামালৰ দোকানখনৰ সন্মুখে যেতিয়া এজন অসমীয়া যুৱকেও সমান আকাৰৰ এখন গেলামালৰ দোকান দিব, তেতিয়া অসমীয়া ব্যক্তিগৰাকীয়ে নিশ্চিতভাৱে অৰ্থনৈতিকভাৱে সচ্ছল হৈ পৰিব আৰু এই অৰ্থনৈতিক স্বাৱলম্বিতাইহে কৰাল গ্ৰাসত পৰা সেই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, বিৰিঞ্চি কুমাৰ বৰুৱাই তেখেতৰ এই কালচাৰেল হিষ্ট্ৰী অফ আছাম নামৰ গ্ৰন্থখনত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বিভিন্ন উপাদান উল্লেখ কৰিছে। অধ্যক্ষ মহোদয়, প্ৰথমটো উপাদান হ'ল খিলঞ্জীয়া জনগোষ্ঠীৰ সংস্কৃতি সংৰক্ষণ। অধ্যক্ষ মহোদয়, এইখন অসমৰ এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী, সেই মতকসকলৰ এটা অতি পুৰণি আৰু গুৰুত্বপূৰ্ণ লোক উৎসৱ আছিল দৰিয়া পূজা বা দৰিয়া মৰা। অধ্যক্ষ মহোদয়, দৰিয়া পূজা বা দৰিয়া মৰা আছিল গাঁৱৰ অপায় অমংগল দূৰ কৰি খেতি ভাল হ'বলৈ নদীৰ পাৰত কৰা এটা পূজা। কিন্তু অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত মতকসকলৰ মাজত এই সংস্কৃতিৰ পৰিমাণ হ্ৰাস পাইছে। যদিহে অধ্যক্ষ মহোদয় মতকসকলৰ এই সংস্কৃতি সংৰক্ষণ কৰা হয়, তেতিয়াহে অধ্যক্ষ মহোদয় প্ৰকৃতাৰ্থত অসমৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব, কেৱল সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে। ধন্যবাদ। সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী সদস্যই ক'লে একমাত্ৰ সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে নহয়, বিভিন্ন মডেল নিৰ্মাণ কৰি অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যাব। কিন্তু আমি আমাৰ মডেলসমূহ যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি দেখিম অসম চুক্তি বিফল, ভাষা আইন বিফল, ভূমি আইন বিফল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিফল। কিন্তু আজি বিৰোধী পক্ষৰ সদস্যসকলে যদি এই বিফলতাৰ কাৰণসমূহ বিশ্লেষণ কৰিলেহেঁতেন, তেওঁলোকে স্পষ্টকৈ দেখিবলৈ পালেহেঁতেন এই মডেলসমূহ বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ তেতিয়াহে হয়
যদি ইয়াত ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ থাকে। কিন্তু আমি আজি যি সাংবিধানিক ব্যৱস্থাৰ কথা কৈছোঁ, সেই সাংবিধানিক ব্যৱস্থাই নিজৰ মাজত সৰ্বোচ্চ শক্তি অন্তৰ্নিহিত কৰি ৰাখে, আৰু সেইবাবে আমি কৈছোঁ একমাত্ৰ সাংবিধানিক ব্যৱস্থাৰ কথা। মাননীয় অধ্যক্ষ মহোদয়, আজি বিৰোধী পক্ষৰ দ্বিতীয়গৰাকী সদস্যই ক'লে এইখন অসমত কেৱল মাত্ৰ 48% মানুহে অসমীয়া ভাষাটো কয়, বাকী 52% মানুহে অসমীয়া ভাষা নোকোৱালৈকে এইখন অসমৰ প্ৰেক্ষাপটত অসমৰ খিলঞ্জীয়া মানুহ কেতিয়াও সুৰক্ষিত নহয়। কিন্তু আপোনাৰ জৰিয়তে তেখেতক সন্মান সহকাৰে জনাই দিওঁ, এইখন অসম বুলি কওঁতে অসমখন কেৱল মাত্ৰ এটা ভাষিক মানুহ, এটা ভাষিক গোষ্ঠীৰ দ্বাৰা প্ৰতিষ্ঠাপিত হোৱা নাই। এইখন অসম গঠিত হৈছে হাজাৰটা ভাষা, হাজাৰটা জাতি, হাজাৰটা উপজাতি মানুহৰ কল্লোলৰ সমাহাৰক। তেনেকুৱা এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, সাংবিধানিক ব্যৱস্থাই কেতিয়াও জোৰ জবৰদস্তিকৈ এগৰাকী মানুহৰ ওপৰত আন ভাষা জাপি দিব নোৱাৰে। সেইবাবে তেওঁলোকৰ লগত সহমত পোষণ কৰিব নোৱাৰি সমৰ্থন কৰিলোঁ উত্থাপিত বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, আজি পৰাগ কুমাৰ দাসৰ স্বাধীন অসমৰ অৰ্থনীতি কিতাপখনৰ গইনা লৈ এগৰাকী বিৰোধী পক্ষৰ সদস্যই ক'লে যে বজাৰখন আজি আমাৰ হাতত নাই, পথাৰখন আমাৰ হাতত নাই, বহিৰাগতই যেতিয়ালৈকে এইসমূহ দখল কৰি থাকিব তেতিয়ালৈকে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত নহয়। কিন্তু তেওঁক মই নাগালেণ্ড ৰাজ্যখনলৈ চাবলৈ অনুৰোধ জনাইছোঁ, কাৰণ নাগালেণ্ডত 371 অনুচ্ছেদৰ উপ অনুচ্ছেদ ব্যৱহাৰ কৰাৰ বাবে ভাৰতবৰ্ষৰ যিকোনো সংসদে যদি আইন গঠন কৰে, আইন নিৰ্মাণ কৰে, সেই আইন নাগালেণ্ডত এইবাবে প্ৰযোজ্য নহয়। কাৰণ মাননীয় অধ্যক্ষ মহোদয়, নাগালেণ্ডৰ বিধানসভাই সুকীয়াকৈ সেই আইনক সমৰ্থন জনাব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ প্ৰেক্ষাপটতো যদি তেনেকুৱা কৰা হয় তেতিয়াহ'লে কাৰ্বি আংলঙৰ দৰে 6ষ্ঠ অনুসূচীৰ অঞ্চলত 3000 বিঘাকৈ মাটি কোনো বহিৰাগতক গতাবলৈ সক্ষম নহ'ব এনে এখন চৰকাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি আজি যেতিয়াই খিলঞ্জীয়া বুলি কৈছোঁ, সেই খিলঞ্জীয়াক আটাইতকৈ বেছিকৈ প্ৰতিনিধিত্ব কৰা গোষ্ঠীটো হৈছে অসমৰ কৃষকসকল, আৰু কৃষকসকলৰ সমস্যাৰ সমাধান কৰা মানে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যতে দেখা দিবলগীয়া সমস্যাৰ সমাধান কৰি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষা কৰা। মাননীয় অধ্যক্ষ মহোদয়, দ্য গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড কেছটোৰ ৰায়দানত যেতিয়া ন্যায়ালয়ে প্ৰদূষণমুক্ত পৰিৱেশত মানুহ জীয়াই থকাটো এটা মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় এটা কথা আমাৰ সন্মুখত একেবাৰে স্পষ্ট যে অসমৰ কৃষকসকলৰ সন্মুখত জলবায়ুৰ দৰে সমস্যাই নাহক কিয়, পৰিৱেশ প্ৰদূষণৰ দৰে সমস্যাই নাহক কিয়, আন কৃত্ৰিম সমস্যা যিয়েই নাহক, সেই সমস্যাসমূহ সংবিধানৰ জৰিয়তে তেওঁলোকে প্ৰত্যাহ্বান জনাই কৃষক সমাজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, আমি আজি বিৰোধী পক্ষৰ সদস্যসকলে সাংবিধানিক ব্যৱস্থাই অৰ্থনীতি আৰু সংস্কৃতি কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে বুলি ক'লে, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে তেওঁলোকক সন্মান সহকাৰে জনাই দিবলৈ বিচাৰিছোঁ, আমি যদি এইখন অসমৰ প্ৰেক্ষাপটত সাংবিধানিক ব্যৱস্থা অৱলম্বন কৰি 80ৰ পৰা 90% আসন আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ বাবে সংৰক্ষণ কৰোঁ, যদি ভূমিৰ অধিকাৰ আমি খিলঞ্জীয়া মানুহৰ হাতত দিওঁ, তেনেকুৱা এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, অসমৰ খিলঞ্জীয়া মানুহখিনি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। আৰু জ্যোতিপ্ৰসাদে তেতিয়াই কৈ গৈছে মাননীয় অধ্যক্ষ মহোদয়, সংস্কৃতিৰ মূলত থাকে অৰ্থনীতিৰ গুটি, বাস্তৱৰ মাটিত পৰি গজে ফুটি ফুটি। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, এখন ভূখণ্ডত যদি অৰ্থনীতি টনকিয়াল হয়, সেই টনকিয়াল অৰ্থনীতি এটা শক্তিশালী সংস্কৃতি গঢ়ি তুলিব। অধ্যক্ষ মহোদয়, আজি সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে জাতিটোৰ সন্মুখত থকা যিসমূহ সমস্যা, সেই সমস্যাসমূহক ধূলিসাৎ কৰিছে, আৰু সেইবাবে আজি তেওঁলোকে সাংবিধানিক ব্যৱস্থাৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ক বিৰোধিতা কৰিছে, আৰু সেইবাবে ভূপেন হাজৰিকাৰ ভাষাৰে তেওঁলোকক উদ্দেশ্যি ক'বলৈ বিচাৰিছোঁ, শুনো বুভুক্ষ শিশুৰ আৰ্তনাদ, তিলে তিলে আনে মৃত্যুৰ সংবাদ, সেই সংবাদ শুনিও তুমি বধিৰ কিয়, তুমি নকৰিবা কিয় তোমাৰ শেষ প্ৰতিবাদ। Thank you, Mr. Bora. Thank you so very much.